আজি দেৰগাঁৱত এটা পুৰণি পূজা ইয়াত সকলোৱে যে লাভ কৰোঁ তাৰ বাবে প্ৰাৰ্থনা সকলোৱে আগবঢ়াইছোঁ আৰু আশা কৰোঁ যে আজি সকলোৱে জানেই যে মানুহৰ মনবোৰ বেছি ভাল নহয়, তথাপিও আগন্তুক দিনত তেওঁলোকৰ জীৱনত তেওঁলোকৰ ঘৰৰ ভিতৰত অসমৰ ৰাইজে যে উন্নতি লাভ কৰে, প্ৰগতি লাভ কৰে, সেয়া কামনা কৰিবলৈ জুবিনদাৰ ন্যায় প্ৰসংগত এটা কথা সুধিব লগা আছিলে যে যিহেতু এতিয়া যিসকল মানে আমাৰ প্ৰজন্মৰ লোকে জুবিনদাৰ ন্যায় প্ৰসংগত মান মাতিছে তেওঁলোকক দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীৰ পোনপটীয়া হস্তক্ষেপত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে, কাৰোবাক পুলিচে ক'ৰবাত লাঠি চালনা কৰিছে। গতিকে এনেকুৱাবোৰ ঘটনা জানো ক'ৰবাত ন্যায় দিব পাৰিব? এতিয়া যেন লাগিছে মুখ্যমন্ত্ৰীৰ বাবে শত্ৰু হৈছে অসমৰ শিল্পী সমাজ, মুখ্যমন্ত্ৰীৰ বাবে শত্ৰু হৈছে অসমৰ সাংবাদিক সমাজ, মুখ্যমন্ত্ৰীৰ বাবে তেখেতৰ শত্ৰু হৈছে আমাৰ অসমৰ নৱপ্ৰজন্ম। আজি সেইকাৰণে যিসকল আজি জুবিন গাৰ্গৰ মৃত্যুৰ লগত জড়িত তেখেতৰ ওপৰত কিবা এটা পদক্ষেপ লোৱাতকৈ অসমৰ সমাজ, অসমৰ নাগৰিক সমাজ, অসমৰ সাংবাদিক সমাজকে তেওঁ বেছি আক্ৰমণ কৰা যেন লাগিছে। এইটো আমাৰ বাবে ভাবিজনক কথা। আজি আমি এজন অসমীয়া নাগৰিক হিচাপে আমি ৰাইজৰ লগত আছোঁ। কোনো পথেৰে ৰাইজক সেই মুখ্যমন্ত্ৰীজনৰ আতংকৰ পৰা পিছুৱাই দিবলৈ যদিও আমি ৰাইজৰ লগত থাকিম। আৰু দুখ লাগে যে যিসকল জুবিন গাৰ্গৰ তেখেতৰ বিদায় লৈ একদম প্ৰথম দিনৰ পৰাই লাগি আছে অজয় বিশেষকৈ মই ক'ব বিচাৰিছোঁ তেওঁৰ ওপৰত NSA কেছ লোৱাটো যথেষ্ট দৌৰ্ভাগ্য। যি তাৰিখত মোৰ কেতিয়াবা ভাবোঁ NSA কেছ যদি কোনোবা এজন ব্যক্তিৰ ওপৰত এয়া স্বয়ং মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰীয়ে আজি তাৰিখত য'তে যাওঁ সমাজৰ মাজত অশান্তিতা সৃষ্টি কৰিছে, তেওঁৰ ওপৰতহে NSA কেছ লাগিব লাগিছে। যিসকল আজি ন্যায় বিচাৰিছে, যিসকলে আজি আমাৰ অসমৰ জনসাধাৰণক চৰকাৰৰ পৰা জবাবদিহি দিব বিচাৰে, তেওঁলোকক এনেধৰণৰ কেছ দিয়াই ভয় খুৱাই মুখ্যমন্ত্ৰীয়ে এটা বিপৰীত স্থিতি লৈছে আৰু তেখেতৰ ভূমিকা লৈ এতিয়া মানুহৰ মনত কিছু সন্দেহজনক এটা প্ৰশ্নবোৰ উত্থাপন হ'বলৈ আৰম্ভ হৈছে। সামাজিক মাধ্যমত আৰু এটা বিষয় চৰ্চা হৈ আছে যে বিৰোধী পক্ষই যেনেদৰে জুবিনদাৰ ন্যায় ক্ষেত্ৰত বিভিন্ন ধৰণৰ পদক্ষেপ ল'ব লগা আছিলে সেইধৰণে লোৱা নাই। ইয়াত কোনো বিৰোধী নাই, ইয়াত কোনো ৰাজনৈতিক দল নাই। আমি সকলোৱে অসমীয়া নাগৰিক, সকলোৱে অসমীয়া মানুহৰ লগত এই দুখৰ সময় আমি কষ্ট লগত আৰু সেইকাৰণে ইয়াত কোনো ৰাজনীতি নাই। আমি ন্যায় বিচাৰোঁ। অসমৰ জুবিন গাৰ্গৰ যিমানবোৰ অনুৰাগীসকল আছে তেওঁলোকে যথেষ্ট ধৈৰ্য ধৰি চৰকাৰক যিমান সময় দিব লাগিছিল সময় দিছে আৰু লাহে লাহে তেওঁলোকৰ ধৈৰ্য আৰু সেইকাৰণে আমি যোৱাকালি সংবাদমেলত ক'লোঁ যে আমি ৰাইজৰ লগত আছোঁ। অহা 3 তাৰিখৰ পৰা আমি অসমৰ চুকে কোণে আমি কেণ্ডেল লাইট মমবত্তি সমদল কৰিবলৈ আৰম্ভ কৰিছোঁ। ইতিমধ্যে মই আজি প্ৰধানমন্ত্ৰীলৈ এটা চিঠি প্ৰেৰণ কৰিছোঁ, য'ত মই তেখেতক অৱগত কৰাইছোঁ যে বৰ্তমান চৰকাৰে তদন্তৰ নামত অনুৰাগীসকলৰ ওপৰত NSA কেছ লগাইছে আৰু 2জন যে মূল ব্যক্তি তেখেতক একদম VIP আলহীৰ দৰে তেখেতক ব্যৱহাৰ কৰিছে, সন্মান দিছে। 6 অক্টোবৰ কাৰণে ৰ'বলৈ আমাক সকলোকে অনুৰোধ জনাইছে। মই প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া যিহেতু তেওঁ মন কী বাতত জুবিন গাৰ্গৰ নাম উল্লেখ কৰি তেখেতক 8 তাৰিখত কি ধৰণৰ তদন্ত দুৰ্বল তদন্ত চলি আছে সেইখিনি কথা জনাইছোঁ। কেনেদৰে শ্যামকানু মহন্ত বিভিন্ন সময়ত কেন্দ্ৰ চৰকাৰ মিনিষ্ট্ৰী অফ ড'নৰ পৰা মিনিষ্ট্ৰী অফ টুৰিজমৰ পৰা লক্ষ লক্ষ টকা লাভ কৰিছে, কেনেদৰে যোৰহাটৰ কিছু বিজেপি দলৰ নেতাসকল সিদ্ধাৰ্থ শৰ্মালৈ আজি তেওঁলোকে নিজৰ ৰাজনীতি কৰিবলৈ বিচাৰে। গোটেইখিনি কথা আজি চিঠিৰ যোগেদি আমি প্ৰধানমন্ত্ৰীলৈ
আমি অৱগত কৰাইছোঁ আৰু আশা কৰোঁ যে তেখেতৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা নিজে SIT তদন্ত কেনেদৰে চলি আছে এই ক্ষেত্ৰত হস্তক্ষেপ কৰিব।